নমস্কাৰ বন্ধুসকল, যোৱা ভিডিঅ'টোত আমি জানিছিলোঁ AI কি। কিন্তু আজিৰ দিনত AI বুলি ক'লে আমাৰ মনলৈ আটাইতকৈ আগত এটা নাম আহে, সেইটো হ'ল ChatGPT। প্ৰায় প্ৰতিজন টেক ইউজাৰে ইয়াক ব্যৱহাৰ কৰিছে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এইটো কেনেকৈ সম্ভৱ? ইয়াক যিয়েই নুসুধক কিয়, প্ৰশ্নৰ উত্তৰ হওক, গানৰ কথা হওক বা কম্পিউটাৰ কোডিং, ই এজন অভিজ্ঞ মানুহৰ দৰে উত্তৰ কেনেকৈ দিয়ে? ই সঁচাকৈয়ে চিন্তা কৰিব পাৰে নেকি? আজিৰ এই ভিডিঅ'ত আমি ChatGPTৰ ভিতৰৰ মেকানিজমটো অতি সহজ ভাষাত বুজিম। প্ৰথমতে এটা কথা স্পষ্ট কৰি দিওঁ, ChatGPTৰ কোনো মগজু নাই। ই কোনো কথা জানি লৈ উত্তৰ নিদিয়ে। ইয়াক আচলতে এটা ছুপাৰ এডভান্সড অটো কমপ্লিট মেচিন বুলি ক'ব পাৰি। আপুনি যেতিয়া ফোনত কিবা টাইপ কৰে, আপোনাৰ কীবোৰ্ডখনে আগৰ শব্দটো চাই পিছৰটো অনুমান কৰে। ঠিক তেনেদৰেই ChatGPTয়ে ইয়াৰ আগত থকা সকলোবোৰ শব্দ বিশ্লেষণ কৰে আৰু পৰিসংখ্যাৰ সহায়ত আটাইতকৈ উপযুক্ত পিছৰ শব্দটো নিৰ্বাচন কৰে। ই ইমান দ্ৰুত আৰু নিখুঁতকৈ কৰে যে আমাৰ চকুৰ আগত সম্পূৰ্ণ এটা অৰ্থপূৰ্ণ বাক্য গঢ় লৈ উঠে। কিন্তু ই ইমান নিখুঁতকৈ অনুমান কৰিবলৈ শিকিলে ক'ৰ পৰা? ইয়াৰ নামটো এবাৰ মন কৰকচোন, ChatGPT। GPT অৰ্থ হ'ল জেনেৰেটিভ প্ৰি-ট্ৰেইনড ট্ৰান্সফৰ্মাৰ। ইয়াত প্ৰি-ট্ৰেইন মানে হ'ল ইয়াক আগতীয়াকৈ শিক্ষা দিয়া হৈছে। OpenAIৰ ইঞ্জিনিয়াৰসকলে ইয়াক ইণ্টাৰনেটত থকা বিশাল ডাটা পঢ়িবলৈ দিছিল। উইকিপিডিয়া, কিতাপ, বাতৰি কাকত আৰু কোটি কোটি মানুহৰ কথোপকথন। এই গোটেই বস্তুবোৰ পঢ়ি ই বুজি পালে যে মানুহে কেনেকৈ কথা পাতে, ভাষাৰ ব্যাকৰণ কি আৰু কোনটো প্ৰশ্নৰ উত্তৰ কেনেকুৱা হ'ব লাগে। এতিয়া আহোঁ সবাতোকৈ দৰকাৰী অংশটোলৈ, দ্য ট্ৰান্সফৰ্মাৰ আৰ্কিটেকচাৰ। 2017 চনৰ আগতে AIবোৰ ইমান স্মাৰ্ট নাছিল। পুৰণি AIয়ে এটা বাক্যৰ শব্দবোৰ এটা এটাকৈ পঢ়িছিল, যাৰ ফলত বাক্যটো দীঘল হ'লে ই আৰম্ভণিৰ কথা পাহৰি গৈছিল। কিন্তু ট্ৰান্সফৰ্মাৰ প্ৰযুক্তিয়ে ইয়াক চেল্ফ এটেনশ্যন নামৰ এটা শক্তি দিলে। ধৰি লওক মই ক'লোঁ, দ্য বেংক ৱাজ ফ্লাডেড বিকজ অফ দ্য ৰেইন। ইয়াত বেংক মানে টকা থোৱা বেংক নে নদীৰ পাৰ? ট্ৰান্সফৰ্মাৰে গোটেই বাক্যটো একেলগে চাই বুজি পায় যে যিহেতু ইয়াত ৰেইন বা বৰষুণৰ কথা আছে, গতিকে ই নদীৰ পাৰৰ কথাহে কৈছে। এই কনটেক্সট বুজি পোৱা ক্ষমতাৰ বাবেই ChatGPT ইমান স্মাৰ্ট। কেৱল ইণ্টাৰনেট পঢ়িলেই কাম নহয়, কাৰণ ইণ্টাৰনেটত বহুত বেয়া কথা বা ভুল তথ্যও থাকে। গতিকে ইয়াক এজন সভ্য মানুহৰ দৰে গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰা হ'ল RLHF, মানে ৰেইনফৰ্চমেণ্ট লাৰ্ণিং ফ্ৰম হিউমেন ফিডবেক। সহজ ভাষাত ক'বলৈ গ'লে ই কিবা উত্তৰ দিওঁতে এদল মানুহে ইয়াক নম্বৰ দিছিল। যদি উত্তৰটো ভাল হৈছে, গুড গ্ৰেড, আৰু যদি বেয়া বা ভুল হৈছে, বেড গ্ৰেড। এইদৰে বাৰে বাৰে শিকাই ইয়াক আমি বিচৰা ধৰণে সহায়ক আৰু নিৰাপদ কৰি তোলা হ'ল। কিন্তু সাৱধান, ChatGPT সদায় শুদ্ধ নহয়। কেতিয়াবা ই ইমান আত্মবিশ্বাসেৰে মিছা কথা কয় যে আপুনি ধৰিবই নোৱাৰিব। ইয়াক টেকনিকেল ভাষাত কোৱা হয় হেলুচিনেশ্যন। যিহেতু ই কেৱল পিছৰ শব্দটো অনুমান কৰে, কেতিয়াবা ই ভুল শব্দও অনুমান কৰিব পাৰে। গতিকে চিকিৎসা বা আইনী পৰামৰ্শৰ দৰে গুৰুত্বপূৰ্ণ কামত কেতিয়াও চকু মুদি বিশ্বাস নকৰিব। মুঠৰ ওপৰত ক'বলৈ গ'লে ChatGPT কোনো যাদুকৰী নহয়। ই হ'ল মানুহৰ ভাষা আৰু আধুনিক কম্পিউটাৰ বিজ্ঞানৰ এক অসাধাৰণ মিলন। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপুনি ChatGPTৰ কাম কৰাৰ পদ্ধতিটো বুজি পালে। আগলৈ আপুনি আন কি টেকনিকেল বিষয়ৰ ওপৰত ভিডিঅ' চাব বিচাৰে? কমেণ্ট কৰি জনাওক। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।